এই অনুষ্ঠান আগবঢ়াইছে টাটা ৱাটাৰ প্লাছ, কাবেৰী লাইট হাউচ, ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেনাছ ট্ৰেইনিং চেণ্টাৰ, লগতে ৰিচাকাৰ পেলেছে। হয় প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিছে নিউজ নাওৰ এক বিশেষ অনুষ্ঠান নৱবৰ্ষৰ উপলক্ষে বিদায় 2020 স্বাগতম 2021। ইতিমধ্যে আপোনালোকে কেইবাটাও গীত, নৃত্য, যাদু প্ৰদৰ্শন তথা ফুচুৰি অভিনয় উপভোগ কৰিলে। এইবাৰ আমি পুনৰাবৃত্তি নৃত্য উপভোগ কৰিছোঁ। আহক। হয় প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিছে আমি নিউজ নাৱে নৱবৰ্ষৰ উপলক্ষে আয়োজন কৰা আমাৰ বিভিন্ন কাৰ্যক্ৰম। আৰু ইতিমধ্যে নৃত্য, গীত, মডেলিং শ্ব' সেইখিনি হৈ গ'ল। আৰু অলপ আগতে কেইগৰাকীমান সুন্দৰী যুৱতীয়ে তেওঁলোকৰ খুব সুন্দৰভাৱে এটা মডেলিং ৱাক কৰিলে, আপোনালোকে দেখিলে। মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় আজি এই অনুষ্ঠানটো চাই আনন্দ লাভ কৰিছে। আৰু ইতিমধ্যে আমি কৈছিলোঁ যে আমি আজি এই অনুষ্ঠানত আমি আমাৰ যোৰহাটৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি মুকিবুল হুছেইন ডাঙৰীয়া। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আমাৰ নিউজ নাওৰ পৰিয়ালৰ তৰফৰ আপোনাক এখন ফুলাম গামোচা আমি নৱবৰ্ষৰ ওলগ জনাই আমাৰ এই অনুষ্ঠান আগুৱাই গৈ আছোঁ। ধন্যবাদ। হয়, যিহেতু আজি আপুনি এটা সুন্দৰ কবিতা আমাক দৰ্শকসকলৰ আগত আবৃত্তি কৰিব, আৰু মই আপোনাক অনুৰোধ জনাইছোঁ এই কবিতাটো পাঠ কৰিব। তাৰ আগতে আমাৰ দৰ্শকসকলক নৱবৰ্ষৰ উপলক্ষে আপোনাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আগন্তুক ইংৰাজী নৱবৰ্ষৰ উপলক্ষে সদৌ অসমৰ সমূহ ৰাইজক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নিউজ নাওৰ সমূহ পৰিয়ালবৰ্গলৈও আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰ যেন সকলোৰে বাবে সুন্দৰ আৰু সুখময় হওক তাৰেই কামনা কৰি
মোৰ বন্ধু বেদপদ দত্তৰ দ্বাৰা ৰচিত এটি কবিতা মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম বিভেদৰ বীজ, কবি বেদব্ৰত দত্ত। আহিবাচোন আগৰ নিচিনাকৈ পুনৰ এবাৰ বন্ধুৰ বিশেৰি, মোৰ হৃদয়ৰ দুৱাৰ যে আজিও খোলা তোমাৰ বাবে। মনত পৰেনে লৰালিৰ দিনলৈ একেলগে কটোৱা সময়বোৰলৈ, তেতিয়াতো বলা নাছিল বিভেদৰ এই বলিয়া বাহ, ধৰ্ম আৰু ভাষাক লৈ। মনত আছেনে ঈদৰ দিনা আমি দুয়ো পিন্ধিছিলোঁ টুপি, বিহুৰ দিনা যে পিন্ধিছিলোঁ ধুতি। হ'ব পাৰে ধৰ্ম আমাৰ ভিন্ন, কিন্তু এদিনটো আছিল আমাৰ হৃদয় অভিন্ন। তোমাৰ আদৰ্শ এক হ'ব পাৰে, মোৰ অন্য এক, থাকিব পাৰে মতান্তৰ, কেতিয়াও নাছিল মনান্তৰ। তুমিও বাৰু অনুভৱ কৰা নে ধৰ্ম ভাষাৰ যে নাই কোনো দোষ, সিঁচিবলৈ বৈ দি তাৰ বীজ। দোষ বোধহয় কুটিল ৰাজনীতিৰ, ধৰ্ম আৰু ভাষাৰ মাজত সোমাই যি কঢ়িয়াই আনে বিভেদৰ বীজ। ধন্যবাদ। হয়, সুন্দৰ দাদা, ইমান সুন্দৰ এটা কবিতা আপুনি যিহেতু নৱবৰ্ষৰ উপলক্ষে আজি পাঠ কৰিলে, আৰু মই আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলে নিশ্চয় কবিতাটো শুনি ভাল পাইছে। আৰু যিহেতু আমাৰ অনুষ্ঠান চলি আছে আৰু আপোনাৰো বেলেগ বেলেগ অনুষ্ঠান আজি নিশ্চয় যাব, গতিকে আমি আপোনাৰ বেছি সময় নলওঁ আৰু পুনৰবাৰ আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ষ্টুডিঅ'ত আহিলে আৰু এই নৱবৰ্ষৰ আমাৰ যি অনুষ্ঠান, এই অনুষ্ঠানত ভাগ ল'লে, আপুনি এটা কবিতা পাঠ কৰিলে, খুব ভাল লাগিলে। মই এই আগন্তুক যি আমাৰ নৱবৰ্ষ 2021 চনটো আপোনাৰ সুখময় হওক, কল্যাণময় হওক, আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি আপোনাৰ পৰা আজি বিদায় মাগিছোঁ। হয়, প্ৰিয় দৰ্শকসকল, এইবাৰ আমি আগবাঢ়িছোঁ আমাৰ এক সম্বৰ্ধনা অনুষ্ঠানলৈ, আৰু ইতিমধ্যে আমাৰ মাজত আহি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আহি উপস্থিত হৈছে। তেখেতসকলক আমি জনাম আমি নিউজৰ তৰফৰ পৰা এটি বিশেষ সম্বৰ্ধনা। গতিকে পোনপ্ৰথমে আমি এটি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ আহক। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিছে আমাৰ নিউজ নাৱে আয়োজন কৰা নৱবৰ্ষৰ উপলক্ষে এটি বিশেষ অনুষ্ঠান, বিদায় 2020 স্বাগতম 2021। ইতিমধ্যে আমাৰ এই অনুষ্ঠান ভাগ আমি আৰম্ভ কৰিলোঁ। কেইটামান কণ শিশুৱে খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰি গৈছে, আৰু তেওঁলোকে কেইজনমান আমাৰ স্থানীয় কণমানি শিশু আহিছিলে, আৰু তেখেতসকলেও খুব সুন্দৰভাৱে কেইটামান গীত পৰিৱেশন কৰিলে। আৰু এতিয়া আমি আমাৰ অনুষ্ঠান আগবাঢ়ি গৈ আছোঁ, আৰু আমি আমাৰ স্থানীয় এজন যুৱক, তেখেত এগৰাকী যুৱ ব্যৱসায়ী, তেখেতে নতুনকৈ টাটা ৱাটাৰ প্লাছ বুলি যিটো ড্ৰিংকিং ৱাটাৰ, সেইটো ডিষ্ট্ৰিবিউটৰ লৈছে। আমি আশা ৰাখিছোঁ সেই ডিষ্ট্ৰিবিউটৰটো আপোনালোকে মৰমে আঁকোৱালি লৈ তেখেতক যেন ব্যৱসায়ত আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰে। আৰু তেখেতক মই পৰিচয় কৰি দিব লৈছোঁ। তেখেতৰ নাম প্ৰবীণ বৰা, তেখেত আমাৰ যোৰহাট দিগম্বৰ চুকুৰ নিবাসী, আৰু তেখেতক আমি নিউজ নাৱৰ পৰিয়ালৰ পৰা অকণমান মৰম যাচিবলৈ আমাৰ সকলোৰে একেবাৰে আপোন এখন আমি আমাৰ অসমীয়া ৰাইজৰ যি স্বাভিমান এখন আমি ফুলাম গামোচাৰে তেখেতক আমি আমাৰ নিউজ নাৱৰ পৰিয়াললৈ আমি স্বাগত জনাইছোঁ। হয়, যিহেতু আমাৰ নৱবৰ্ষ অনুষ্ঠানটি আমি আয়োজন কৰিলোঁ, এই ক্ষেত্ৰত আপুনি যিহেতু এটা নতুনকৈ ডিষ্ট্ৰিবিউটৰ লৈছে ড্ৰিংকিং ৱাটাৰৰ, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এইটো যে আপোনাৰ উন্নতিৰ পথত আগুৱাই যায়, আৰু আপুনি অসমবাসী ৰাইজক আৰু আমাৰ যোৰহাটবাসী ৰাইজক অকণমান দুআষাৰ আপোনাৰ ফালৰ পৰা ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। টাটা ৱাটাৰ প্লাছৰ ফালৰ পৰা মই সমূহ অসমবাসী ৰাইজক 2021 শুভেচ্ছা জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। টাটা ৱাটাৰ প্লাছটো ভাৰতৰ সৰ্বপ্ৰথম কপাৰযুক্ত পানী হয়। এইটো এতিয়া খুব ভাল পানী বুলি আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু তাৰ কাৰণে আপোনালোকক সকলোকে এই প্ৰডাক্টটো আঁকোৱালি ল'বৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ, আৰু আপোনালোক সকলোলৈকে মই নৱবৰ্ষৰ শুভেচ্ছা আৰু প্ৰীতি জনাই মোৰ সামৰণি মাৰিছোঁ। হয়, প্ৰিয় দৰ্শকসকল, আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সকলোৱে পৰিচিত, আমাৰ সকলোৰে মৰমৰ অমিতাভ শৰ্মা ডাঙৰীয়া আজি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। আপোনাকো আমি নিউজ নাৱৰ পৰিয়ালটোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ অতি হেঁপাহৰ এখন ফুলাম গামোচাৰে আপোনাক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু তথা আপোনাৰ আগন্তুক যি আমাৰ নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষৰ বিষয়ে দুআষাৰ আমাৰ ৰাইজক ক'বলৈ আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ উৎপলা। জয়জাতে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক এই নৱবৰ্ষটো বিগত বছৰ যি মহামাৰী আতংকৰ দিন আছিলে সেইদৰে নহয়, সকলোৱে মোৰ সুখ শান্তি সমৃদ্ধিৰে পৰা
হওক লগতে সকলোৱে পৰিয়াললৈ যাতে আনন্দ কঢ়িয়াই আনক তাৰ কামনা কৰিছোঁ ধন্যবাদ হয় আপোনালোক আমি পুনৰবাৰ নিউজ নাও পৰিয়ালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অনাগত 2021 যেন আপোনাৰ সুখময় হওক সমৃদ্ধিশালী হওক এই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ মই নিউজ নাও পৰিয়ালৰ সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়ালৈ মোৰ ফালৰ পৰা আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমাৰ অনুষ্ঠান আগবাঢ়ি গৈ আছে আৰু এতিয়া আমাৰ ষ্টুডিঅ'ত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ কেইবাগৰাকী বিশিষ্ট মডেল আৰু তেখেতসকলৰ কিছু সৌন্দৰ্য ৰেম্প ৱাক কেইটামান আমাৰ আগত মডেলিং শ্ব' আচলতে আমি আয়োজন কৰিছিলোঁ তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ তেখেতসকল আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ল আৰু এতিয়া আমি তেখেতসকলৰ কিছু মডেলিং ৰেম্প ৱাক আমি উপভোগ কৰিম তেনেহ'লে আহক আমি অকণমান আমাৰ অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ হয় এইবাৰ সম্বৰ্ধনা অনুষ্ঠানটিৰ পিছতেই আমি আকৌ এটি মডেলিং শ্ব' আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ তেনেহ'লে উপভোগ কৰিছোঁ নহওক এই মডেলিং শ্ব'টি जो भी तुझे देखे उसे हो जाता है क्रश ओ ब्यूटीफुल गर्ल क्या है तेरा राज सेक्सी झलक गोल्डन वाल रब दी समझ लगती कमाल जो भी तुझे देखे उसे हो जाता है क्रश ओ ब्यूटीफुल गर्ल क्या है तेरा राज सेक्सी झलक पिंकिश गर्ल रब दी समझ लगती कमाल 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 अरे वाइट ब्यूटी इधर आइए अपना ध्यान हम पे फरमाइए वैसे आप
হয়, মডেলিং শ্ব'টোৰ পিছতে এইবাৰ আমি এটি কণমানি শিশু শিল্পী আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁৰ দুটিমান গীত পৰিৱেশন কৰিব। এই গীতকেইটা আমি উপভোগ কৰিছোঁ নহয়। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিছে আমাৰ নিউজ নাও আয়োজন কৰা এক বিশেষ অনুষ্ঠান বিদায় 2020 স্বাগতম 2021। আৰু এই অনুষ্ঠানত ইতিমধ্যে কেইবাগৰাকী শিল্পীয়ে আমাৰ মাজত আহি উপস্থিত হ'ল আৰু তেখেতসকলে বিভিন্ন ধৰণৰ গীত নৃত্য পৰিৱেশন কৰিলে। আৰু মই আশা ৰাখিছোঁ আজি এই অনুষ্ঠানে আপোনালোকক নিশ্চয় আনন্দিত কৰিছে। আৰু এতিয়া আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এটি কণমানি আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। আৰু তেওঁক আমি নিউজ নাওৰ পৰিয়ালটোৰ পৰা আমাৰ এখন ফুলাম গামোচাৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এতিয়া কোৱাচোন তোমাৰ নিজৰ নামটো আৰু তোমাৰ পিতৃ মাতৃ পৰিচয় অকণমান। নমস্কাৰ, মোৰ নাম শ্ৰী অগ্নিজ্যোতি দত্ত। মোৰ মাৰ নাম নৱনীতা দত্ত আৰু দেউতাৰ নাম দিলীপ দত্ত। হয়, তুমি এতিয়া কোন শ্ৰেণীত পঢ়ি আছা? মই বৰ্তমান ক্লাছ 5ত পঢ়ি আছোঁ। ক্লাছ 5, কোন স্কুল? অৰুণোদয় বিদ্যাপীঠ। আৰু আজি তুমি যিহেতু গীত পৰিৱেশন কৰিবা ন, প্ৰথমতে কোনটো গীত পৰিৱেশন কৰিবা? মই প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকাৰ শাৰদীয়ানী গীতটি পৰিৱেশন কৰিম। হয়, ঠিক আছে, তেনেহ'লে তোমাক মই অনুৰোধ জনাইছোঁ গীতটো পৰিৱেশন কৰিবৰ বাবে। শাৰদীয়ানী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন, সত্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন। শাৰদীয়ানী তোমাৰ হেনো নাম, শুভ্ৰ নীলা উৰণি খনি, কুঁৱলী সূতাৰে বোৱা পাতল ৰিহা খনি, থৰ লগা বিলখনি, থৰ লগা বিলখনি, তোমাৰ শুৱনি দাপোন। শাৰদীয়ানী তোমাৰ হেনো নাম, কপা মেঘৰ অহা যোৱা, সেউজী ঘাঁহৰ হিমানী, সোণালী ৰথ সদালিৰে জাক, তুমিয়েই আনিলা কিজানি, শেৱালি কোমল হাঁহিতে মাৰি গৰাহী সাজোন কাচোন। শাৰদীয়ানী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন, সত্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন। শাৰদীয়ানী তোমাৰ হেনো নাম। নমস্কাৰ দৰ্শকসকল, মই এতিয়া পুনৰ এটি গীত পৰিৱেশন কৰিম। জুবিন গাৰ্গৰ পাখি পাখি মন গীতটি মই এতিয়া পৰিৱেশন কৰিম। পাখি পাখি মন পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি, জাকি মাৰি গৈ নাম এৰি অহা পদূলিত, বুটলিয়া লৰালি উৰি, পাখি মেলি যাউৰি, দেউতাৰ হাঁহিৰে আইসতে উমলি, ৰদে বৰষুণে
ধেমালি আজলি সেৰা বেলি উৰি পাখি মেলি যাউৰি মুকালিৰ মোৰ পঢ়াশালী ইংৰাজী অংক তপিনাতে চাৰি খিৰিকী ফাকেৰে মুকুতিৰা বেলি ঘৰলৈ উভতি খেদা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়াতে বুলত ভাগৰৰ টোপনি আইনি চুকনি মৰমৰ বুৰণি পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জুমৰে ৰুমঝুম তেতিয়া চকু চুম নিভা যাবে ঘৰ টোপা টোপে সৰা শুন সাঁতুৰি নাদুৰি এটি ৰাতি দিন খেলা লুকা চুৰি নিজকে বিচাৰো কোন ৰঙা নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে খলিতা অকলে বুকুতে চকুলো বুটলি পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গইনা এৰি ৰহা পদূলি বুটলিয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইসতে উমলি ৰদে বৰষুণে ধেমালি আজলি সেয়া বেলি উৰি পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি নমস্কাৰ হয় প্ৰিয় দৰ্শকসকল আপোনালোকে উপভোগ কৰিলে দুটি সুন্দৰ গীত এটি কণমানি আহি আমাৰ মাজত উপস্থিত হ'ল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তুমি এতিয়া কোৱাচোন তুমি ইমান সুন্দৰকৈ গীতকেইটা পৰিৱেশন কৰিলা তোমাৰ গীত তুমি নিজেই শিকিছা নে কোনোবাই তোমাক শিকাইছে হয় মোক বৰ্তমান সঞ্জয় বৰাই শিকাই আছে হয় সঞ্জয় বৰা ছাৰ তেখেতৰ ঘৰ ক'ত তেখেতৰ ঘৰ যোৰহাট চৰাচোৱা তোমাৰ ঘৰ তাতে মোৰ অকণমান দূৰ পানী চকুৱা হয় তুমি যাৰ গীত গাইছা খুব সুন্দৰভাৱে আৰু তোমাৰ ভৱিষ্যতে তুমি কি হ'ম বুলি ভাবিছা ছিংগাৰ ঠিক আছে হয় প্ৰিয় দৰ্শকসকল এটি দুটি সুন্দৰ গীত আমাক পৰিৱেশন কৰি শুনালে আৰু তেওঁৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁ আমাক কৈছে যে মই এজন ছিংগাৰ হ'ম আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যেন মনোকামনা পূৰ্ণ হয় আৰু তেওঁক শক্তি প্ৰদান কৰক আৰু অকল ছিংগাৰ পঢ়া শুনাৰ লগত কৰিব লাগিব নহয় জানো পঢ়া শুনাও কৰিবা আৰু তোমাৰ আমাৰ ৰাজ্য তথা আমাৰ দেশৰ নাম তুমি উজ্জ্বলাবা দেই ঠিক আছে তোমাৰ এতিয়া পুনৰ আমি সুস্বাস্থ্যৰ দীৰ্ঘ কামনা কৰি তোমাক আজি আমাৰ মাজৰ পৰা বিদায় দিছোঁ পুনৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দেই এইবাৰ পুনৰ আকৌ আমি উভতিছোঁ আমাৰ খুহুতীয়া অভিনয়ৰ মাজলৈ গতিকে আহকচোন আমি উপভোগ কৰোঁ কিছু খুহুতীয়া বাপরে কি যে গরম কলকাতায় আমি জল খাইতে খাইতে একদম মরিয়ে যাবো কলকাতা এমনি গরম না বুঝতে পারছো না মোৰতো মানে কিবা বেংগলী ক'বলৈ অকণমান দিগদাৰে হয় মইতো অসমীয়াই ন
অসমীয়া হ'লে এতিয়া বেংগলত আহি বেংগলী হ'ব লাগিব তুমি অসমীয়া ক'ব পাৰা হ'লা অঁ তুমি আগতে ৰিক্সাৱালাহে আছিলা ৰিক্সাৱালা থাকিলে কি এতিয়া হ'ব? তুমি বা জেণ্টুল হৈ গ'লা অঁ বাপৰে মানুহ পৰিৱৰ্তন হয় নাই মাগো তোমারতো বেঙ্গলটা কি গরম আমার তো আসামে ইতনা গরম না তো তোমাদের আসামের মানুষ ঠান্ডা যে দাঁড়া 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 আর অল্প আমি পানি জল খাই লয় খাও খাও বেশি করে খাও মাগো কি দেশে আমি গরম লাগছে? গুসালা কি যে গরম ও, ঠিক আছে আজকে রাতের বেলায় এসছি একটা না কিনে আর আনবো। খাবো না জল খাবো না ঠিক আছে আর কথা তোমার বাড়িটা কোথায় আমি তো বাড়িটা দেখে না এখন থাকি আসো আসো হ্যাঁ আসো আমার সঙ্গে তোমার সঙ্গে যাইতে হবে আমার বাড়ি যেতে হবে আমার সঙ্গে তো যেতে হবে না। বাপরে ও এটা আমার ও বাড়ি। এইটা হ্যাঁ, কি যে বড় মাগো এটা আমার বাড়ি। কি রকম বিল্ডিং হ্যাঁ, আমি তো প্রথমবারই দেখলাম প্রথম বাপরে তুমি কি রকম বড় মানুষ হইলা মাগো, বড় মানুষ হয়নি মানুষ তো হয়েছে মানুষে আছে পরিবর্তন হয়েছে কি বুঝতে যে পেরেছো? কি যে আমি পাইলা কি আমি জামাই পাইলা কি ভালো ছেলে আমি পাইলা আমার কপাল মাগো আমার কপাল মইতো আকৌ বেছিকে বেংগলী ক'ব নাজানো নহয় সাবধানত থাকিব লাগিব ইয়া ভগৱান ও তুমি তো বেঙ্গলি বলতে পারা আমি বেংগলী বলতে ও পারি তুমি তো আমি আসামিয়া শিকাই বল দিম, হ্যাঁ? ভগৱানে শিকাই দিম তোমার শিকাই দিবা বেঙ্গলি শিকাই দিবা মোক বেঙ্গলি আজকে রাতে আমরা ঘুরতে যাব কি রকমে তোমার দেশে কি রকম বলে রবক টেঙাটা আজি রাতি হ্যাঁ? আমালোকে ফুৰিবলৈ যাম ঘুরতে যাইবা এ তোমালোকে দেশে কি বলে এটা কি বেল দামিন এটা কি বলে বেলজামিন, বেল বেলজামিন। দামিন এটা তো আমার রবক টেঙা বলে অসমীয়াত আমার রবক টেঙা বেল দামিন বেলজিয়ামি বুলি কয় বেংগলী আরে জেঠি 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 তো টিকটিকি, টিকটিকি 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 বলে। টিকটিকি করলে বলে সত্যি কথা হয় হ্যাঁ সত্যি সত্যি হ্যাঁ? হ্যাঁ ঠিক ঠিক করলে সত্যি কথা তোমার মা মসি কোথায় মাসি মাসি একটু বাইরে গিয়েছে তুমি আসবে বলে মাছ আর মাংস আনতে গিয়েছে মাসি মাসি ও আমি দেখলাম মাসি ও মাসি আয়া পড়ো তোমার বডি আইছে এখানে আয়ো আসবো আসবো দাঁড়া ই রাম বুঝতে আমাকে তুমি পারিনি। দেখবো না বুঝতে পারে না তোমার কথা আমার কথা বুঝতে পারে না না কি রকম তোমার এই বাড়িতে ঠাকুর নাই নাকি ঠাকুর কেলে ঠাকুর ঠাকুর আমি বেঙ্গলি না জানো ওইটা ঠাকুর ঠাকুর ঘরে বাপরে মাগু কি রকম সুন্দর বাগো কি রকম আমার যে কপাল এটা আমার কি কপালে আমি কি রকম পাইছি এটা কি রকম এটা চুমা দিতে মন যায় আমাকে এটা চুমা দিতে মন যায় তোমার খালে না হবো না চুম্মা দিয়ে আনা হয়ে যাবো না আকৌ তাই না কি রকম আমার যে ভাগ্য চুম্মা দিয়ে আনা হয়ে যাবো না আকৌ। আমার এটা নাচতে মন গিয়ে ও, একটু ঠিক আছে। নাচবোই আমি আজকে আমি কলকাতা টাউনে যাব বারে তারপর বারে গিয়ে আমরা ফুর্তি করবো নাচবো না আমি এক্ষুনি নাচবো তুমি একটা গানা বাজাই দাও আমি নাচবো এখন আমি এক্ষুনি নাচবো এখন নাচতে হবে না আমি নাচতে তুমি এই মাত্র দাও গাও আমি এসছো না, নাচবো এখন না তুমি এসছো আমি না, নাচবো রান্না হবে, আমি নাচবো শোনো, এখন সব মানে তুমি সবে এসছো এখানে রান্না সান্না করতে হবে মা বাবা সবাইকে মানে ভালোভাবে খাওয়াতে হবে তো তাই কি না আমি তো মাছ এখন দিয়ে না আমি রান্না ইলিশ মাছ রান্না করতে হবে না, তোমাকে না, আমি ইলিশ মাছ তো এখনই- তুমি রান্না করতে হবে না আমি করতে পারবো না এখন তোমাকে রান্না করতে হবে যেহেতু তোমাকে এসছে এখানে তাই কি না মা বাবা বলবো না কিরকম বউ আনলি রান্না করতে জানে না আমি রান্না করতে হইব হ্যাঁ আমি তো গ্যাস এসে রান্না করতে পারি না তো আমি চুলাতে জ্বলাইতে পারি চুলা গ্যাসটো মই আছো নহয় অকমান সহজ কৰি দিম আৰু আমার খাই সারি জল গেলে কি রকম বাদ হইব আমি তো মরে যাইবো এখানে কেলে মরবা আমি আছো নহয় কেলে চিন্তা কৰিছো না আমি এখানে রান্না সান্না করবো না আমি এখানে তোমার সঙ্গে ডান্সে করবো বলেন ডান্স করবো আমার তোর কিনারে হারানো দিন দাহারে সে তো আর মানছে না রে এবার ভালোবাসতে আয় মন আমার তোর কিনারে
হেল্ল' ৰিয়া কোনিয়া এই মোৰ লগৰ ছোৱালী কোনিয়া চাও মোৰ লগৰ ছোৱালী কোনিয়া কোনটো হয় তুমি মানে তুমি বেংগলত বেলেগ ছোৱালী ভাল পোৱা অল্প পৰে মই বুজি পালো তুমি মোক ফাঁকি দি পেলাই মোক অসমৰ পৰা বেংগলী আনিলা তুমি ঢুকাবা তুমি বেলেগ ছোৱালীৰ লগত লিলি কৰি থাকা তুমি লিলি মাই কৰি থাকা ছোৱালীৰ লগত পিলিটি কৰি থাকা মই গম পালো তুমি মোক ঢুকা দি থলা মোৰ কপাল মই কি কপাল মোৰ ঢুকা কপাল মাগো কি চুলাম এটা মেঘ থেকে ভালো পায় আমাকে ছাড়ে দেবা মাগো কি করলা তুমি আমাকে কি করলা আমি বলে দেবো আমি ইমান তোমাকে ভালো পাইলাম তুমি কি শোনালা মাগো খুব কাছে রাখবো চাঁদের আলো দিয়ে মুখখানি দেখো পেও না কোনো চা খুব কাছে রাখবো সইতে পারবো না হারানোর ব্যথা বলে তো দিয়েছি আমি হৃদয়ের কথা ভালো লাগছে হৃদয়ের কথা বলি শিশ দিয়ে ডাকছে শেষ করে দিয়ে আজ সব নীরবতা বলে তো দিয়েছি আমি হৃদয়ের কথা ছেড়ে আমি কি নিয়ে থাকি ভালোবেসে যাবো যতদিন বাঁচি হে সোনা তুমি যে রাখো তা বলে তো দিয়েছি আমি হৃদয়ে
যিবা কাৰো লগত কথা নাপাতিবা ঠিক আছে তুমি যদি ইমানে সন্দেহ কৰা তেনেহ'লে আজিৰ পৰা মই কাৰো লগত কথা নাপাতো মোৰ লগৰ ছোৱালীহে ফোন কৰিছিলে কিবা তুমি কই মেয়েকে ভালো পাই না আমি তোমাকে বহুত ভালো পাই আমি সারা জীবন তোমার সঙ্গে থাকবো আমিও তো তোমাকে প্রচুর ভালোবাসি না ঠিক আছে আমি সারা জীবনে তোমার সঙ্গে থাকবো তোমার সাথে থাকবো এই অনুষ্ঠান আগবঢ়াইছে টাটা ৱাটাৰ প্লাছ কাবেৰী লাইট হাউচ ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেনাছ ট্ৰেইনিং চেণ্টাৰ লগতে ৰিচাকাৰ পেলেছে নিউ টাটা ৱাটাৰ প্লাছ পিয়াজ বুঝাও হেল্থছে এডেড কপাৰ টাটা ৱাটাৰ প্লাছ যোৰহাট চহৰৰ সকলোৰে পৰিচিত সকলোৰে বিশ্বাসযোগ্য এটি প্ৰতিষ্ঠান কাবেৰী লাইট হাউচ আমাৰ প্ৰতিষ্ঠানত সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰী ইনভাৰ্টাৰ বেটাৰী গিজাৰ ডেকোৰেটিভ লাইট ফেন আদি পোৱা যায় আমাৰ ঠিকনা কটকী পুখুৰী এটি ৰোড ষ্টেট বেংকৰ কাষত ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেহনাজ ট্ৰেইনিং চেণ্টাৰ সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ ঠিকনা কটকী পুখুৰী এটি ৰোড ষ্টেট বেংকৰ কাষত ৰিচা কাৰ পেলেচ যোৰহাট চহৰৰ এটি সকলোৰে পৰিচিত গাড়ী বেচা কিনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ প্ৰতিষ্ঠানত পাব সকলো কোম্পানীৰ ভাল কণ্ডিশ্যনৰ গাড়ী উচিত মূল্যত আপুনি যদি আপোনাৰ পুৰণি গাড়ীখন সলাই অন্য গাড়ী কিনিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰক আৰু নিৰ্ভয়ে ক্ৰয় কৰক আপোনাৰ পছন্দৰ গাড়ীখন আমাৰ প্ৰতিষ্ঠানত ৰিফাইনেন্সৰ সুবিধাও আছে আপোনাৰ যদি এখন গাড়ী কিনি সপৰিয়ালে ফুৰিবলৈ যাবলৈ অথবা আপোনাৰ সপোন বাস্তৱ কৰি পৰিয়ালক সাৰপ্ৰাইজ দিব বিচাৰিছে তেন্তে আপুনি চিন্তা নকৰিব আৰু আমাৰ লগত যোগাযোগ কৰক কম মূল্যতে আপোনাৰ সপোনৰ গাড়ীখন হাততে পাবলৈ গতিকে এবাৰলৈ হলেও আমাৰ মালৱালীস্থিত ৰিচা কাৰ পেলেচলৈ আহক আৰু নিৰ্ভয়ে লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন আমাৰ ঠিকনা ৰিচা কাৰ পেলেচ মালৱালী ঠেকৰ পৰা যোৰহাট 15 এলাহাবাদ বেংকৰ কাষত আমাৰ যোগাযোগৰ নম্বৰ 8135926572 অথবা 7028693320 আমাৰ শ্ব'ৰুমত হিৰো ফাইনেন্স চোলামণ্ডলম আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ফাইনেন্সো উপলব্ধ গতিকে আজিয়েই আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন হয় প্ৰিয় দৰ্শকসকল আমাৰ মাজত এতিয়া উপস্থিত হৈছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সকলোৱে পৰিচিত বিশিষ্ট চিকিৎসক ডক্টৰ থানেশ্বৰ দত্ত ডাঙৰীয়া তেখেতে এতিয়া কেইটামান গীত পৰিৱেশন কৰিব আৰু মই আশা ৰাখিছোঁ সেই গীতকেইটি আমাৰ এই অনুষ্ঠান জীপাল কৰি তুলিব হয় প্ৰিয় দৰ্শকসকল আপোনালোকে উপভোগ কৰিছে আমি আয়োজন কৰা নৱবৰ্ষৰ উপলক্ষে এক বিশেষ অনুষ্ঠান বিদায় 2020 স্বাগতম 2021 আৰু ইতিমধ্যে কেইবাগৰাকী শিল্পীয়ে আমাৰ মাজত আহি উপস্থিত হ'ল আৰু বিভিন্ন নৃত্য গীত পৰিৱেশন কৰিলে আৰু এতিয়া এজনী কণমানি শিল্পীয়ে খুব সুন্দৰভাৱে এটি নৃত্য পৰিৱেশন কৰিলে আৰু ইয়াৰ পিছতে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ সকলোৰে পৰিচিত বিশিষ্ট চিকিৎসক ডক্টৰ থানেশ্বৰ দত্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু আমাৰ নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ হয় যেহেতু নৱবৰ্ষ সোমালে 2020 আমাৰ সকলোৰে অলপ বেয়াই গ'ল কৰোণা মহামাৰীকে আদি কৰি গতিকে আপুনি এই নৱবৰ্ষৰ পাকখনত আমাৰ দৰ্শকসকলক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নিউজ নাওৰ সমূহ দৰ্শকসকলে মোৰ নৱবৰ্ষৰ 2021ৰ শুভেচ্ছা থাকিল আৰু বছৰটো যেন 2020 চনৰ পৰা যি আমাৰ কোভিডৰ সন্তাসৰ সৃষ্টি কৰিছিল এইবোৰ আঁতৰি সুখৰ এটা দিন আহে প্ৰতিটো দিন ভাল আহে আৰু আমাৰ নিউজ নাও যেন দ্ৰুতগতিৰে আগবাঢ়ি যায় সমূহ কৰ্মকৰ্তালৈ মোৰ আদৰণি আৰু সম্বৰ্ধনা সম্ভাষণ জনাইছোঁ শুভেচ্ছা জনাইছোঁ লগতে আন্তৰিক শুভেচ্ছা জনাইছোঁ হয় ধন্যবাদ থাকিলে কিন্তু এইখিনিতে মই এষাৰ কথা ক'বই লাগিব যিহেতু চিকিৎসক সকল কিমান ব্যস্ত ইমান ব্যস্ততাৰ মাজতো আপুনি আমাৰ কলা সংস্কৃতি ধৰি ৰাখিছে গীত চৰ্চা কৰি আছে আপুনি কেনেধৰণে ইমানখিনি শক্তি পায় অকণমান দুআষাৰ ক'বলৈ আজি এই শুভক্ষণত আপোনাক জনাবলৈ আচলতে এইবোৰ আমাৰ ভগৱানে দিয়া গুণেই বুলি ভাবোঁ আমি কাৰণ মিউজিক প্ৰতিজন মানুহে ভাল পায় মিউজিক নজনা মানুহে
শুনি ভাল পায় হয়। বিশ্বত এনেকুৱা এজন মানুহ নাই যি মিউজিক বুজি নাপায় বুজি নাপায় কিবা ভুল হ'লে আপুনি গান এটা চলি আছে হয়। ভুল হ'লে তেওঁ কাণত বাজিবই হয়। আৰু মিউজিকে আমাৰ মনত বহুত হেৰি দিয়ে মানে ভাইৰাছবোৰ আমাৰ আঁতৰাই দিয়ে গান এটা গালে আমি সৃষ্টি হয় সৃষ্টিখিনি শুনি ভাল লাগে হয়। শুনাবলৈও ভাল পাওঁ তেনেকেই আচলতে লাগি থাকোঁ হয়। আৰু এই ক'ভিডৰ সন্তাসৰ মাজতে যিখিনি আমাৰ লকডাউন হ'ল এই লকডাউনত আমি অকণমান সময় পাইছিলোঁ হয়। সেইকাৰণে ক'ভিড হ'লেও আমি ভাল দিশটোক মানে বেয়া দিশটো আঁতৰি পেলাই ভাল দিশটো বহুতখিনি আছে ক'ভিডত হয়। তেনেহ'লে আজিতো আপুনি গীত পৰিৱেশন কৰিব পোনপ্ৰথমে আপুনি কোনটো গীত মই আমাৰ বিষ্ণুৰাভাৰ প্ৰৰজনমৰ শুভ লগনত গানটো গাবলৈ বিচাৰিম হয় তেনেহ'লে প্ৰিয় দৰ্শকসকল আহক আমি ডক্টৰ থানেশ্বৰ ডক্টৰ কণ্ঠৰ এটি সুন্দৰ গীত আমি উপভোগ কৰোঁ জনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা জনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা জনমৰ শুভ লগন এই জনমৰ কুকুমমালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুকুমমালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু ফুল জেউকা পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা জনমৰ শুভ লগন এই জীৱনৰ ৰাতি চকুলো টুকি যায় যে কাটি এই জীৱনৰ ৰাতি চকুলো টুকি যায় যে কাটি কাহানি সুখৰ ৰূপহী জোনাই হৃদয়তে জিলিকনি দিলাই পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা এই জনমৰ গোপন কথা
বুকুতে থাকি দিয়ে যে ব্যথা এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে ব্যথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা দুখৰে ছবিটি ইয়াতে অঁকা পুৰাবনেতি এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবনেতি এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা নেক্সট ৰেকৰ্ড দিবনে গীটাৰ पल पल दिल के पास तुम रहती हो पल पल दिल के पास तुम रहती हो जीवन मीठी प्यार तुम कहती हो पल पल दिल के पास तुम रहती हो हर शाम आँखों पर तेरा असर लहराए हर रात यादों में बारात ले आए हर जगह लेता हूँ तेरी खुशबू आती है एक महका महका सा पैगाम लाती है मेरा दिल की धड़कन भी तेरे गीत गाती है पल पल दिल के पास तुम रहती हो दिल तुझको देखा था मैंने अपने आंगन में जैसे कह रही थी तुम मुझे बांध लो बंधन में एक ऐसा रिश्ता है एक ऐसा सपने हैं बेगान होकर भी क्यों लगते अपने हैं मैं सोच में रहता हूँ डर डर के कहता हूँ पल पल दिल के पास तुम रहती हो
तुम सोचोगी इतना मैं तुमसे प्यार करूं, तुम समझोगी दीवाने मैं भी इनकार करूं। दीवाने की ये बातें दीवाने जानते हैं, जलने में क्या मजा है परवाने जानते हैं। तुम ही जलते रहना आकर ख्वाबों में, पल पल दिल के पास तुम रहती हो। जीवन मीठी प्यार तुम रहते हो, पल पल दिल के पार तुम रहती हो। এই আকাশ বৰ বিশাল এই পথাৰ বৰষা, তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা। মোৰ মন পথাৰতে তই ৰবি হৈ দিবা। উড়িয়া ও জল মে সা জুমি সা ও কোমল মে মনকা বৰ বিশাল, মোৰো হৃদয় বৰষা। তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা। চুৰিবই নদীলৈ, নদী যায় সাগৰলৈ, বন ফুল চুবলৈ তই তই নদী হৈ কাকলৈ, মন সাগৰ আহিব, মন সাগৰ বৰ বিশাল, মোৰো হৃদয় বৰষা। তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা।
प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है। एक प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी में। एक प्यार का नगमा है। ला 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 ला, कुछ पाकर खोना है, कुछ खोकर पाना है, जीवन का मतलब तो आना और जाना है, कुछ पाकर खोना है, कुछ खोकर पाना है, जीवन का मतलब तो आना और जाना है। तू धार है नदिया की, मैं तेरा किनारा हूँ, तू मेरा सहारा है, मैं तेरा सहारा हूँ, आँखों में समंदर है, आशाओं का पानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी में। एक प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है। ला 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 ला। एक प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है। एक प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है। एक प्यार का नगमा है। হয়, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আজি আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হ'ল আৰু এটি এটিকৈ আপুনি 4টি গীত পৰিৱেশন কৰিলে। খুব সুন্দৰভাৱে প্ৰতিটি গীত আমি উপভোগ কৰিলোঁ।
পুনৰবাৰ আপোনাক আকৌ আমি শ্ৰদ্ধা জ্ঞাপন কৰি আপোনাক আমি আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। হয় প্ৰিয় দৰ্শকসকল, এইবাৰ আমি আগবাঢ়িছোঁ আমাৰ এক সম্বৰ্ধনা অনুষ্ঠানলৈ আৰু ইতিমধ্যে আমাৰ মাজত আহি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আহি উপস্থিত হৈছে। তেখেতসকলক আমি জনাম আমি নিউজৰ তৰফৰ পৰা এটি বিশেষ সম্বৰ্ধনা। গতিকে পোনপ্ৰথমে আমি এটি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ আহক। নমস্কাৰ। আজি শুভক্ষণত নিউজ নাও চেনেলৰ যি আয়োজন কৰিলে সেই অনুষ্ঠানত আমি থাকি বহুত ভাল লাগিলে আৰু এই অনুষ্ঠান যাতে আকৌ আগন্তুক দিনত তেখেতসকলে আকৌ কৰিব পাৰে, ভগৱানে শক্তি দিয়ক। আৰু আমি 2021 চনটোত আমি ষ্টাৰ চিকিউৰিটি ছাৰ্ভিচৰ ফালৰ পৰা সকলো জনসাধাৰণ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি এই প্ৰাক্ষণত আমি নিউজ নাও চেনেলটিত আহি উপস্থিত হৈ 2020ক বিদায় দি পুনৰ 2021ক আদৰণি জনাই সমূহ অসমবাসী ৰাইজলৈ আমাৰ ছাৰ্ভিচ চিকিউৰিটি চেণ্টাৰৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হয় প্ৰিয় দৰ্শকসকল, আপোনালোকে ইতিমধ্যে উপভোগ কৰিলে আমি নিউজ নাৱে আয়োজন কৰা নৱবৰ্ষৰ উপলক্ষে এক বিশেষ অনুষ্ঠান বিদায় 2020 স্বাগতম 2021। এই অনুষ্ঠানটোত আমাৰ যোৰহাটৰ নহয় গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আদি বিভিন্ন স্থানৰ পৰা আহি শিল্পী কলা কুশলীসকলে তেওঁলোকৰ প্ৰদৰ্শন আগবঢ়ালে আৰু আমিও তেখেতসকলৰ লগত সহযোগ কৰিলোঁ আৰু আমি এই অনুষ্ঠান আগবঢ়াই গ'লোঁ আৰু বিভিন্নজন ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিলে এই অনুষ্ঠানটো আগবঢ়াৰ বাবে। গতিকে মই সকলোলৈকে আমাৰ নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 2021 চনটো তেখেতসকলৰ যাতে সুখময় হওক, শান্তিময় হওক এয়ে কামনা কৰিছোঁ। আৰু শেষত আমি আপোনালোকলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, এই অনুষ্ঠান ভাগ কৰোঁতে আমাৰ অনেক ভুল হ'ব পাৰে, সেই ভুলসমূহ আপোনালোকে আমাক আঙুলিয়াই দেখুৱাই দি আমাক কৃতাৰ্থ কৰিব। আৰু শেষত পুনৰবাৰ মই সমগ্ৰ যোৰহাটবাসী তথা অসমবাসী তথা বিশ্ববাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ আকৌ অহা বছৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। এই অনুষ্ঠান আগবঢ়াইছে টাটা ৱাটাৰ প্লাছ, কাবেৰী লাইট হাউচ, ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেনাছ ট্ৰেইনিং চেণ্টাৰ, লগতে ৰিচাকাৰ পেলেছে। নিউ টাটা ৱাটাৰ প্লাছ, পিয়াজ বুঝাও হেল্থছে, এডেড কপাৰ, টাটা ৱাটাৰ প্লাছ। যোৰহাট চহৰৰ সকলোৰে পৰিচিত, সকলোৰে বিশ্বাসযোগ্য এটি প্ৰতিষ্ঠান কাবেৰী লাইট হাউচ। আমাৰ প্ৰতিষ্ঠানত সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ইনভাৰ্টাৰ, বেটাৰী, গিজাৰ, ডেকৰেটিভ লাইট, ফেন আদি পোৱা যায়। আমাৰ ঠিকনা কটকী পুখুৰী, এটি ৰোড, ষ্টেট বেংকৰ কাষত। ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেনাছ ট্ৰেইনিং চেণ্টাৰ, সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ ঠিকনা কটকী পুখুৰী, এটি ৰোড, ষ্টেট বেংকৰ কাষত। ৰিচা কাৰ পেলেচ, যোৰহাট চহৰৰ এটি সকলোৰে পৰিচিত গাড়ী বেচা কিনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ প্ৰতিষ্ঠানত পাব সকলো কোম্পানীৰ ভাল কণ্ডিশ্যনৰ গাড়ী উচিত মূল্যত। আপুনি যদি আপোনাৰ পুৰণি গাড়ীখন সলাই অন্য গাড়ী কিনিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰক আৰু নিৰ্ভয়ে ক্ৰয় কৰক আপোনাৰ পচন্দৰ গাড়ীখন। আমাৰ প্ৰতিষ্ঠানত ৰিফাইনেন্সৰ সুবিধাও আছে। আপোনাৰ যদি এখন গাড়ী কিনি সপৰিয়ালে ফুৰিবলৈ যাবলৈ অথবা আপোনাৰ সপোন বাস্তৱ কৰি পৰিয়ালক ছাৰপ্ৰাইজ দিব বিচাৰিছে তেন্তে আপুনি চিন্তা নকৰিব আৰু আমাৰ লগত যোগাযোগ কৰক। কম মূল্যতে আপোনাৰ সপোনৰ গাড়ীখন
হাততে পাবলৈ। গতিকে এবাৰলৈ হ'লেও আমাৰ মালৱানীস্থিত ৰিচা কাৰ পেলেচলৈ আহক আৰু নিৰ্ভয়ে লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। আমাৰ ঠিকনা ৰিচা কাৰ পেলেচ, মালৱানী ঠেকৰ পৰা যোৰহাট 15, এলাহাবাদ বেংকৰ কাষত। আমাৰ যোগাযোগৰ নম্বৰ 8135926572 অথবা 7028693320। আমাৰ শ্ব'ৰুমত হিৰো ফাইনেন্স, চোলামণ্ডলম আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ফাইনেন্সো উপলব্ধ। গতিকে আজিয়েই আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন।